Hello, good morning, student. I am Dr. Sunita Sharma. Assistant Professor, Department of Education, Sidewar College, Gopur. Student, hope you all are well. ছাত্ৰ ছাত্ৰীসকল এই তোমালোকক মহামাৰীৰ সময়ত তোমালোকক মই তোমালোকৰ 6 নম্বৰ ইউনিটটো যেটো মেন্টেল হেলথ এন্ড হাইজিন বিষয়টো চেপ্টাৰটো আলোচনা কৰিম। আজি আমি মেন্টেল হেলথ এন্ড হাইজিনৰ বিষয়ে আলোচনা কৰিম। মই তোমালোকক আগৰ ক্লাছত মেন্টেল হেলথৰ কথা কৈছিলো। মেন্টেল হেলথ এন্ড হাইজিন ইজ ৰিলেটেড টু ইচ আদাৰ। আমাৰ মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ দুটাৰ মাজত সম্পৰ্ক আছে। আমি মানসিক স্বাস্থ্য বুলি ক'লে আমি কি বুঝো? আমি অলৰেডি ডিসকাস কৰিলো। আমি মানসিক স্বাস্থ্য বুলি ক'লে মানুহে মানসিক স্বাস্থ্যৰ লগত আমাৰ মনৰ লগত জড়িত হৈ থকা কিছুমান কথা বতৰা কথা আমি বুজাব পাৰো। স্বাস্থ্য বুলি কোৱা কথাৰ লগত কি বুজায়? অসুস্থতাৰ পৰা মুক্ত অথবা নিৰোগী দেহা এটাৰ কথা বুজোৱা হয়। আৰু আমাৰ স্বাস্থ্য কেই প্ৰকাৰৰ? আমি সাধাৰণতে স্বাস্থ্য দুই প্ৰকাৰৰ দেখিবলৈ পাওঁ। এটা হৈছে শাৰীৰিক স্বাস্থ্য আৰু এটা হৈছে মানসিক স্বাস্থ্য, ফিজিক্যাল হেলথ এন্ড মেন্টেল হেলথ। গতিকে আমাৰ শাৰীৰিক স্বাস্থ্যৰ লগত মানসিক স্বাস্থ্যও জড়িত হৈ আছে। According to Aristotle, sound mind in a sound body, অৰ্থাৎ সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয় বুলি এৰিষ্টটলে কৈছিলে। অৰ্থাৎ আমাৰ শৰীৰটো ফিজিকটো যদি আমাৰ ভালে থাকে তেতিয়াহে আমাৰ মনটো ভালে থাকিব। গতিকে আমাৰ মানসিক স্বাস্থ্য বৰ্তাই ৰাখিবলৈ হলে আমি শৰীৰটো খুব ভালকে ৰাখিব লাগিব। আমি নিয়মিত ব্যায়াম কৰিব লাগিব, আমি শৰীৰ চৰ্চা কৰিব লাগিব, যোগা কৰিব লাগিব, প্ৰাণায়াম কৰিব লাগে। বিভিন্ন ধৰণে আমি নিজৰ মনটোক আমাৰ মানসিক স্বাস্থ্যটোক কি কৰি ৰাখিব লাগে? আমি সুস্থ হেলদি কৰি ৰাখিব লাগে আৰু দেহটোক নিৰোগী কৰি ৰাখিলেহে আমাৰ মানসিক স্বাস্থ্যটো বৰ্তি থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল মেন্টেল হেলথৰ লগত আমাৰ ফিজিক্যাল হেলথো জড়িত হৈ আছে, অৰ্থাৎ মানসিক স্বাস্থ্যৰ লগত আমাৰ শাৰীৰিক স্বাস্থ্যও জড়িত হৈ আছে। গতিকে আমাৰ যেটো হাইজিন শব্দটো কৰ পৰা আহিছে? হাইজিন শব্দটো আহিছে হাইজিন শব্দটো অৰ্থ হৈছে অফ হেলথ, অৰ্থাৎ হাইজিন শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে হাইজিনিৰ পৰা, আৰু ইয়াৰ শব্দৰ অৰ্থ হৈছে অফ হেলথ বা স্বাস্থ্যৰ কথা বতৰা। Mental health is closely related to mental hygiene. The term hygiene is derived from the Greek term hygiene, meaning of health. Thus, the term hygiene means the practice of keeping oneself and one's surrounding clean in order to prevent illness or diseases. In scientific term, hygiene means it helps us to know the techniques of preservation and health. এতিয়া মানসিক স্বাস্থ্যৰ লগত স্বাস্থ্য বিজ্ঞানৰ দিশটো জড়িত হৈ আছে। মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? আমাৰ যেটো আমাৰ স্বাস্থ্য থাকে, মানসিক স্বাস্থ্য থাকে, তাক কি কৰে? তাক প্ৰিজাৰ্ভ কৰি ৰাখে, অৰ্থাৎ সংৰক্ষণ কৰি ৰাখিবলৈ বিচাৰে। সাপোজ এজন মানুহৰ মানসিক স্বাস্থ্যটো যিমান সুন্দৰভাৱে চলি আছে, সেই স্বাস্থ্যটো যাতে আৰু তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে ডিস্টাৰবেন্স নহয়, তেওঁলোকে মাল এডজাষ্ট নহয়, তেওঁলোকে মাল প্ৰেক্টিচ নহয়, সেইকাৰণে তেওঁলোকে এইবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিবলৈ আমাক হাইজিনৰ দৰকাৰ হয়, অৰ্থাৎ স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন হয়। মানসিক স্বাস্থ্য, স্বাস্থ্য বিজ্ঞান আৰু মানসিক সমস্যাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। এতিয়া আমি মানসিক স্বাস্থ্যই কোনো বেমাৰ আজাৰহীন অৱস্থা বা বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা অৱস্থাক বুজোৱা হয়। আৰু মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? মানসিক স্বাস্থ্য বিজ্ঞানে এই স্বাস্থ্যটোক প্ৰিজাৰ্ভ কৰি ৰখাত সহায় কৰে। তাৰপিছত মানসিকভাৱে স্বাস্থ্যৱান লোকনো কোনসকল? আমি আগৰ চেপ্টাৰত আমি আলোচনা কৰিছিলো, যিসকল লোক শাৰীৰিকভাৱে স্বাস্থ্যৱান হয় তেওঁলোক মানসিকভাৱেও স্বাস্থ্যৱান, who are physically healthy. তাৰপিছত আহিল মনোবৈজ্ঞানিকভাৱে শক্তিশালী, who are psychologically powerful, আবেগিকভাৱে স্থিৰ, যিবিলাক
static ইমোশনেল অৰ্থাৎ আৱেগিকভাৱে যিবিলাক সুস্থিৰ সামাজিকভাৱে সুসমাজিত যিসকল লোকে ছ'চিয়েলি ইজিলি এডজাষ্ট হ'ব পাৰে সমাজত সামাজিক সমাযোজন ঘটাব পাৰে আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতিৰ হয় অৰ্থাৎ তেওঁলোকে ডিচিজন মেকিং তেওঁলোকৰ পাৱাৰটো অতি ষ্ট্ৰং থাকে সেই তেওঁলোকসকল হৈছে মানসিকভাৱে স্বাস্থ্যৱান লোক তেওঁলোকে মানসিক এতিয়া স্বাস্থ্যটো সংৰক্ষণ কৰিব লাগিব ফৰ প্ৰিজাৰ্ভেশ্যন অফ মেণ্টেল হেল্থ সেইটো কোনে কৰে দ্য হাইজিন হেল্পছ দ্য প্ৰিজাৰ্ভেশ্যন অফ মেণ্টেল হেল্থ অৰ্থাৎ স্বাস্থ্য বিজ্ঞানে কি কৰে স্বাস্থ্য বিজ্ঞানে আমাৰ যিটো মানসিক স্বাস্থ্যটোক সংৰক্ষণ কৰি ৰাখে In modern perspective, hygiene very simply means art of living. অৰ্থাৎ আমাৰ জীৱনৰ যিটো আমি সুন্দৰভাৱে জীৱনটো আমি প্ৰণালীবদ্ধভাৱে জীৱনটো চলাই নিয়া প্ৰক্ৰিয়াটোৱে হৈছে আমাৰ আধুনিক জীৱনৰ এটা হাইজিনৰ অৰ্থাৎ স্বাস্থ্য বিজ্ঞানৰ অৰ্থ দিছ মিনছ আৰ্ট অফ কিপিং দ্য বডি এণ্ড মাইণ্ড হেল্ডি অৰ্থাৎ যিটো আমাৰ কলা থাকে আমাৰ বডি আমাৰ শৰীৰ আৰু মনটোক হেল্ডিভাৱে স্বাস্থ্যসন্মতভাৱে আমি চলাই নিবলৈ আমাক কি লাগে এটা কলাৰ প্ৰয়োজন হয় সেই কলাটোকে কি বুলি কোৱা হৈছে মানসিক স্বাস্থ্য বিজ্ঞান অৰ্থাৎ স্বাস্থ্য বিজ্ঞান thus hygiene is an art of leading of healthy life generally means disease free physical and mental life healthy life বুলি ক'লে অকল মানসিক স্বাস্থ্যটোকে নুবুজায় বেমাৰ আজাৰৰ পৰা আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যটো মুক্ত অৱস্থাটোক বুজায় Society is changeable because of rapid social changes. Modern life has become very easy and comfortable. আমাৰ এতিয়াৰ society-টো ইমানেই পৰিৱৰ্তনশীল যে ইয়াৰ পৰিৱৰ্তনৰ লগত কি হয় আমি বহুত সহজ আৰু comfortable আমি সহজ সৰল জীৱন যাপন কৰিবলৈ আমি ভাল পাওঁ অৰ্থাৎ such technological changes have helped our civilization to advance more আবার এই টেকনলজি বা প্ৰযুক্তি বিজ্ঞানৰ অৱদানে আমাক কি কৰিছে বেছি আমাক অগ্ৰগতি কৰি তুলিছে the more civilization has advanced the more life has become complex যিমানেই civilization মানুহ সভ্য হৈছে যিমানেই টেকনলজিৰ উন্নতি হৈছে মানৱ জীৱনত প্ৰভাৱ পৰিছে সিমানেই মানুহৰ জীৱন জটিল হৈছে অৰ্থাৎ এই জটিলতাবোৰ হৈছে such complexities have brought many challenges towards our life and as a result increasing mental tension, conflict, stress, etc. অৰ্থাৎ মানুহৰ দিনক দিনে এই এনেকুৱা ধৰণৰ জটিলতাৰ বৃদ্ধি হৈছে কেনেকুৱা মেণ্টেল টেনচন মানসিক টেনচন হৈছে তেওঁলোকৰ কনফ্লিক্ট হৈছে আৰু ষ্ট্ৰেছ আমাৰ কি হৈছে ষ্ট্ৰেছ হৈছে আমাৰ চাপ পৰিছে জীৱনত মানৱ জীৱনৰ তেওঁলোকৰ নিডবিলাক দিনে দিনে বাঢ়ি গৈ আছে সদায় তেওঁলোকে কি কৰে একেটা বস্তুতে সন্তুষ্ট নাথাকে তেওঁলোকে মেটেৰিয়েলিষ্টিক হৈ গৈছে আৰু তেওঁলোকে ভোগবাদী আমাৰ ভোগবাদী জীৱনটোত সমাজৰ লগত মানুহে মিলি যাবলৈ কম্পিটিশন কৰিব লগা হৈছে গতিকে তেওঁলোকক যেতিয়া তেওঁলোকে কিবা এটা বস্তু ফুলফিল নহয় স্যাটিসফাই নহয় সন্তুষ্টি নহয় তেতিয়া তেওঁলোকৰ এনে ষ্ট্ৰেছ কনফ্লিক্ট আৰু ষ্ট্ৰেছৰ উৎপত্তি হয় the technological advancement have encouraged us to reduce our physical labor গতিকে এনেকুৱা টেকনলজিৰ আৱিষ্কাৰে আমাক কি কৰিছে আমাৰ ফিজিক্যাল লেবাৰ যিটো শাৰীৰিক আমাৰ শ্ৰম হেতু লাঘৱ কৰিছে people have suffered various psychophysical imbalances or disturbances অৰ্থাৎ মানুহে যেতিয়া নিড বিলাক পূৰণ কৰিব নোৱাৰে তেওঁলোকে তেতিয়া কি হয় সাইকোলজিক্যাল ইমবেলেন্স বা অসমতাই দেখা দিয়ে আৰু তেওঁলোকে সমাজত এডজাস্ট হ'বলে প্ৰবলেম হয় So mental hygiene help us to study all the major issues concerning to the process of peaceful life. অৰ্থাৎ কি কৰে মানসিক স্বাস্থ্য বিজ্ঞানে আমাক কি কৰে গোটেইখিনি যিবিলাক মানুহৰ জীৱনৰ শান্তিপূৰ্ণ জীৱন এটা পাবৰ কাৰণে যিবিলাকে বাধা দিয়ে বা সমস্যাৰ সৃষ্টি কৰে সেই সমূহৰ বিষয়ে অধ্যয়ন কৰে It studies the কি কৰে cause of mental illness মানসিক স্বাস্থ্য বিজ্ঞানে কি আলোচনা কৰে মানুহৰ কিহৰ কাৰণে মানসিক বেমাৰ আজাৰ হয় সেই সমূহৰ সম্পৰ্কে আলোচনা কৰে prevention of such illness or to know and apply peace practically the preventive measure অৰ্থাৎ কেনেকে তেওঁলোকৰ এনেকুৱা ধৰণৰ মানসিক বেমাৰ আজাৰ মুক্ত কৰি ৰাখিব পাৰি বা আমি প্ৰ্যাকটিক্যালি যিবিলাক ব্যৱহাৰিকভাৱে আমি কেনেকে সেই সমূহ
মানসিক বেমাৰসমূহৰ আমি প্ৰিভেন্টিভ মেজাৰ আমি আগতীয়াকে তেওঁলোকৰ বেমাৰ আৰু বাঢ়ি যাবলৈ নিদিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰো সেই সম্পৰ্কে আলোচনা কৰে টু হেল্প to know the art of leading healthy life কেনেদৰে স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰি তাৰ কলা সম্বন্ধে জানিব পাৰে আৰু to realize the importance of values and follow them to lead a better balanced life অৰ্থাৎ আমাৰ জীৱনটো কেনেকে আমি বেলেন্স জীৱন এটা যাপন কৰিব পাৰো তাৰ মূল্যবোধ সম্পৰ্কে জানিব বিচাৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্কে অকমান জানিলা এতিয়া মই মানসিক স্বাস্থ্য বিজ্ঞানৰ ডেফিনিশ্যনলৈ আহো according to Coville mental hygiene consists of measures to reduce the incidence of mental illness through prevention and early treatment and to promote mental health according to Singe কৈছে mental hygiene is that science which studies laws and means of curing and preventing mental disease, personality disorder, and other abnormalities for balancing, adjustment, and healthy development of personality. According to Crow and Crow, mental hygiene is a science with the human welfare and pervades all the fields of human relations. এতিয়া আমি আহো এই কথাখিনিৰ পৰা আমি জানিব পাৰো যে মেণ্টেল আকৌ এজনে কৈছে according to Hatfield mental hygiene is concerned with the maintenance of mental health and prevention of mental disorder আমি এই আটাইকেইটা ডেফিনিশ্যনৰ পৰা সামাৰাইজ কৰি ক'ব পাৰো mental hygiene is a science which deals with the activities of human welfare with special emphasis on sound mental health অৰ্থাৎ আমি স্বাস্থ্যৱান মানসিক জীৱন এটা যাপন কৰিবৰ কাৰণে যিখিনি বিজ্ঞানসন্মত আমি যিখিনি মানুহৰ কল্যাণৰ কাৰণে যিখিনি আমি উপায় অৱলম্বন কৰো সেইখিনি হৈছে মানসিক স্বাস্থ্য বিজ্ঞান it deals with all the activities of proper human relationship অৰ্থাৎ মানুহৰ কি কৰে খুব ধুনীয়াকে মানুহৰ কি কৰে কাৰ্যবিলাক সুচাৰুৰূপে মানৱ জীৱনৰ কাৰ্যবিলাক সুন্দৰভাৱে সুচাৰুৰূপে পৰিচালনা কৰে আমি এনে জানো যে হাইজিন মানে কি হাইজিন মানে হৈছে হাইজিন বুলি আমি যদি কওঁ আমাৰ গোটেই আমাৰ ৰোগ ব্যাধিৰ পৰা বাধা দিবৰ কাৰণে আমাক কি কৰা নিজৰ এটা পৰিৱেশটোকো পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা অৱস্থাটোক বুজোৱা হয় অকল আমি পাৰ্সোনালি আমি হাইজিন মেইনটেইন কৰিলে নহব আমি কি কৰিব লাগিব আমি আমাৰ এনভায়ৰনমেন্ট বা সাৰাউণ্ডিংছটো আমি ক্লিন কৰি ৰাখিব লাগিব আমাৰ পাৰ্সোনেল হাইজিনৰ ভিতৰত কি পৰে আমি ডেইলি গা ধুও আমি নখ কাটো নখ চাফা কৰো আমি চুলি ধুও আমি চাফা কাপোৰখিনি পিন্ধো গতিকে এইখিনি হৈছে আমাৰ পাৰ্সোনেল হাইজিন তাৰ উপৰিও আমি কি কৰিব লাগিব আমি ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব সদায় আমি কি কৰিব লাগিব ঘৰ সৰা মোচা কৰিব লাগিব আমি চোতাল আমাৰ সাৰাউণ্ডিংছ খিনি আমি চাফা কৰি ৰাখিব লাগে আমি ঘৰ কীট পতংগৰ পৰা বচাই ৰাখিবলৈ মাজে সময়ে আমি ৰং কৰিব লাগে বিভিন্ন ধৰণে আমি ক্লিন কৰি ৰাখিব পাৰো ঘৰখনটো আমি সদায় ৰং কৰাটো পসিবল নহয় গতিকে আমি যিমান পাৰো আসবাব পত্ৰ ফাৰ্নিচাৰ সমূহ আমি ৰ'দত উলিয়াব লাগে চাফা কৰিব লাগে আমি নিজক স্বাস্থ্যসন্মত জীৱন এটা যাপন কৰিবৰ কাৰণে আমি নিজৰ সাৰাউণ্ডিংছটো আমি কি কৰিব লাগে আমি পৰিৱেশটোকো আমি সুন্দৰভাৱে ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন আমি ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই ইমানতে সমাপ্ত কৰিলো মই নেক্সট ক্লাছত তোমালোকক মই পাৰপাজ অফ মেণ্টেল হাইজিন আমাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য কি functions of mental hygiene আমাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ কি সেই সম্পৰ্কে আলোচনা কৰিম গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা মোক